নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মোৰো বৰ্তমান ভালেই। আজি মই এখন বিশেষ থালি লৈ আহিছোঁ আপোনালোকৰ আগলৈ। একেবাৰে চিম্পল থালি। আহকচোন তেতিয়াহ'লে এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগলৈ। ৰেচিপিটো আগবঢ়াওঁ। সকলোৱে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। এইখন আজি মোৰ থালিখন। যিটো ৰেচিপি বনাইছোঁ মই সেইটো ভাত আৰু ৰুটি দুইটাৰ লগতে খাই খুব ভাল পাওঁ। যেহেতু দুপৰীয়া বনালোঁ সেইবাবে মই লগতে ৰুটিও বনাই ল'লোঁ। আহকচোন তেতিয়াহ'লে কিহেৰে আৰু কেনেকৈ বনালোঁ মই দেখাওঁ আপোনালোকৰ আগত। এইখিনি মই বুট তিয়াই থৈছিলোঁ, লগত এটা তিয়ঁহ লৈছোঁ আৰু বিলাহী আলু দুটাও গুচাই লৈছোঁ, জলকীয়া নহৰু এনেদৰে লৈ লৈছোঁ মই। আৰু কি লগত দিওঁ আপোনালোকে সকলোৱে চাই থাকিব ভিডিঅ'টো। ইয়াত মই বুট দিলোঁ, লগত সৰু সৰুকৈ কাটি লৈছোঁ পিঁয়াজ আৰু তেজপাত, এইকেইটা দি দিছোঁ আৰু এগিলাচ পানী দিছোঁ আৰু এচামুচ নিমখ দি দিছোঁ আৰু দুটা আলু দি দিছোঁ গুচাই লোৱা। এতিয়া মই তিনিটা চাৰিটা মৰাই ল'ম আৰু এইফালে মই তিয়ঁহটো গুচাই লৈছোঁ। গুচাই লৈ এইটো মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এইফালে মই 3-4টামান চিটি মাৰাই ল'লোঁ আৰু এয়া এনে হৈ গ'ল। এতিয়া মই আলু দুটা উলিয়াই ল'ম। আলু দুটা উলিয়াই লৈ মই পিচ পিচকৈ এয়া কাটি ল'লোঁ এনেদৰে। আৰু এতিয়া মই কেৰাহী এখন গৰম হ'বলৈ দিছোঁ আৰু এইফালে লৈ লৈছোঁ তিয়ঁহ, বিলাহী আৰু পিঁয়াজ, কেঁচা জলকীয়া, নহৰুকেইটা অকণমান খুন্দি ল'লোঁ আৰু মই ইয়াত মিঠাতেল দিছোঁ। মই তেলৰ পৰিমাণটো কমাই দিছোঁ, মই কিয়নো তেল কমকৈ খাওঁ সেইবাবে। এতিয়া মই পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম। আৰু ইয়াতে মই বিলাহীখিনি দি দিলোঁ। মই তিয়ঁহখিনি এতিয়া নিদিওঁ। আৰু ইয়াতে চাট মছলা এচামুচ দিলোঁ আৰু জিৰা দিছোঁ, এচামুচ ধনিয়া দিছোঁ আৰু এচামুচ ৰেড চিলি দি দিম। আৰু অকণমান হালধি দিছোঁ, নিমখ মই বইল কৰিতে দি থোৱা আছে। আৰু এতিয়া খুন্দি লোৱা নহৰুকণ দিছোঁ আৰু কেঁচা জলকীয়া দি দিছোঁ, এনেকৈ সৰু সৰুকৈ কাটি লৈছিলোঁ। এইখিনি এতিয়া এনেদৰে ভাজি লৈছোঁ মই। এতিয়া অকণমান পানী দি দিলোঁ, এইখিনি ভালদৰে ভাজি ল'ম এতিয়া মই। এইখিনি ভাজি হ'লত মই বইল কৰি লোৱা বুটখিনি ইয়াতে দি দিম। আৰু ইয়াতে কাটি লোৱা মই আলু কেইকণ দি দিছোঁ। এইখিনি এতিয়া মই এনেদৰে 5 মিনিটমান এনেকৈ ভাজি ল'ম।
এইখিনি মই এনেদৰে ভাজি ল'লোঁ আৰু অকণমান পানীকণ শুকালে হৈ যাব আৰু এয়া পানীখিনি শুকালত মই উলিয়াই ল'লোঁ আৰু ইয়াতে মই কাটি লোৱা তিয়ঁহ দি দিলোঁ পিঁয়াজ দি দিলোঁ আৰু ইয়াতে অকণমান মই মান ধনিয়া দি দিলোঁ আৰু এইখিনি মই এতিয়া মিক্স কৰি ল'ম এইখিনি এনেদৰে ভাতৰ লগতো খাই ভাল লাগে ৰুটিৰ লগতো খাই ভাল লাগে মজা হৈছে খাবলৈ এয়া এইখিনি মই এনেদৰে ৰেডি কৰি ল'লোঁ আৰু এইফালে মই ৰুটিও বনাই লৈছোঁ মই ৰুটিৰ লগতো খাই খুব ভাল পাওঁ এই বস্তুটো এনেদৰে ৰুটি বনাই ল'লোঁ আৰু কেঁচা চালাড অলপমান লৈছোঁ বইল ডিম এটা লৈছোঁ আৰু দাইল লৈছোঁ আজি ভাত সাজ মোৰ এনেদৰেই আছিলে আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ আজিলৈ আহিলোঁ বাই বাই